হল তোমালোকৰ যেতিয়া এনএমএছ স্কলাৰশ্বিপ পৰীক্ষাৰ অনলাইন কৰিছা ফৰ্ম ফিলাপৰ সো এতিয়া তোমালোকৰ কেইটামান প্ৰশ্ন আহি আছে বা কমেন্টতো পাও বা সোধাটো স্বাভাৱিক কথা কিয়নো পৰীক্ষা এটা যিটো দিবা তাৰ বিষয়ে তোমালোকে জনাটো অত্যন্ত প্ৰয়োজনীয় প্ৰথম প্ৰশ্নটো হৈছে এডমিট কাৰ্ড কেনেকৈ পাবা হয় বাৰু সেইটো যোৱা বছৰ তেনেকুৱা কৰিছিল আৰু এইবাৰো সুধিছিল ষ্টুডেন্ট বিলাকে সেইবাবে মই ভিডিঅটো ইম্পৰ্টেন্ট বুলি ভাবি ভিডিঅটো প্ৰস্তুত কৰিলো সো এডমিট কাৰ্ড তোমালোকে যিটো নতুনকৈ বহুতে নাজানে বহু স্কুলত কেৱল এইবাৰে দিছে বা দুই এজন ষ্টুডেন্টে দিয়ে তেওঁলোকে তেনেকুৱা নাজানে কাৰণে সোধে এইটো স্বাভাৱিক কথা আৰু সুধিলে আমি বেয়াও নাপাওঁ কাৰণ আমি সেইটো ভিডিঅ দিয়ে আছো যিহেতু গতিকে সেইকাৰণে ভিডিঅ আকাৰে দিলেও কিছুমান ৰিপ্লাই একেবাৰে সকলোকে দিয়াটো অসুবিধা হৈ পৰে যিহেতু আমি ব্যস্তও থকা যায় হয় নহয় গতিকে এডমিট কাৰ্ড কেনেকৈ পাবা তাৰ পৰীক্ষা চেণ্টাৰ ক'ত হ'ব সেইটো এটা ইম্পৰ্টেণ্ট আৰু পৰীক্ষাত কেইজনকে বহাব এজন এটা অলপ ভয় লাগি থাকে ষ্টুডেন্ট খিনিৰ পৰীক্ষা দিয়াৰ আগত ঠিক আছে পৰীক্ষাটো যিটো অলপ ইন্টাৰেষ্টলি দিছে আগতে আমি লাইভ ক্লাছত বাৰু সেইবিলাক কৈয়ে থাকো যিসকল অনলাইন ক্লাছত আছে তোমালোকে জনাই যিসকল নাই তোমালোকো ক'ব বিচাৰো এটা আমাৰ অনলাইন ক্লাছ কৰি থকা হৈছে প্ৰত্যেক বছৰে কৰোঁ এইবাৰ বুলিয়ে নহয় প্ৰত্যেক বছৰে আমাৰ তাত ষ্টুডেন্ট থাকে আৰু পাছ কৰি থাকে মই এটা ভিডিঅ' দিয়ে দিছো কিমান ষ্টুডেন্টে পাছ কৰিছে যোৱা বছৰ প্ৰমাণ সহকাৰে দিছো গতিকে পাছ কৰিয়ে থাকে আৰু এইবাৰো আমি প্ৰায় 500 প্লাছ ষ্টুডেন্ট তাতকৈ অধিক ষ্টুডেন্ট এবাৰ পাছ কৰি দিয়াৰ ব্যৱস্থা কৰিম কৰি আছো যাতে পাছ কৰিব পাৰে আৰু আমি দিয়াখিনি ফলো কৰিলে ধুনীয়াকৈ পৰীক্ষাটো পাছ কৰিব পাৰিব যিসকল ছাত্ৰ ছাত্ৰীয়ে জইন হ'ব বিচাৰে হ'ব পাৰে সব পৰীক্ষাৰ ক্ষেত্ৰতে হওক তোমালোক এটা গাইড লাগে ঠিক আছে তোমালোকে কিতাপ কানটো ঘৰতো পঢ়িব পাৰে স্কুলত কিয় যা বা টিউচনত কিয় যায় এইটো কাৰণে যোৱা যে টিউচনৰ ছাৰে যে এটা গাইডত পঢ়াই দিয়ে বা এইটো এনেকৈ পঢ়া এইটো এনেকৈ পঢ়া অসমীয়াটো তোমালোকে জানা তথাপি স্কুলত কিয় পঢ়ায় কাৰণটো হৈছে তোমালোকে এটা চিষ্টেমত পঢ়াই লৈ যায় বুজাই দিয়া হয় ঠিক তেনেদৰে যদিও তোমালোকে কিতাপ আনিছা বা মোৰ মতেতো কিতাপ আনিবই নালাগে তোমালোকে ক্লাছত জইন হলে আটাইখিনি পাবাই গতিকে আমাৰ ইয়াত সময় যিহেতু বেছি দিন নাই গতিকে ইয়াত জইন হলে তোমালোকে এটা নিৰ্দিষ্টভাৱে পঢ়ি যাব পাৰিবা মই আজি এইটো পাঠ পঢ়ালো তোমালোকে সেইটো পঢ়ি গলা সেইটো পাঠ পঢ়ি চাবা পৰীক্ষাত ধুনীয়াকৈ আগত শেষ হৈ গৈছে আগতে যিসকল ছাত্ৰ জইন হোৱা নাই এতিয়ালৈকে হ'ব পাৰিবা যদিও কিতাপ কিনিছে তথাপিতো কথা নাই আমিও এখন ইবুক দি দিম আৰু নোটছ বিলাক দি দিম আৰু ক্লাছ যিকেইটা হৈ গ'ল সেইকেইটাও দি দিম লাইভ ক্লাছ হ'ব ৰাতি 7 বজাত হ'ব যিসকল ছাত্ৰ জইন হ'ব পৰা এটা ভাল খবৰ থাকিল তেওঁলোকৰ বাবে 299 টকা আছিল এতিয়া হৈছে 199 টকা 100 টকাই কমাই দিছো কিয়নো বহুত দুখীয়া ছাত্ৰ ছাত্ৰীয়ে অনুৰোধ কৰে বা যোৱাবাৰো 199 আহিছিল এবাৰ 299 কৰিছিল যিহেতু ইবুকখন ভালদৰে বনোৱা গৈছিল বা ক্লাছ বিলাক বেছি কৰা গৈছিল বা সেয়াই আৰু 299 কৰা গৈছিল কিন্তু বহু ছাত্ৰতে 299 ললে আজিৰ পৰা ভাবিছো অলপ কমাইও দিও ষ্টুডেন্ট হিতে ল'ব পাৰিব যাতে 199 টকা দি দিছো গতিকে যিসকল ছাত্ৰ জইন হ'ব বিচাৰে হ'ব পাৰে 9394628219 গাৰ্জেনখিনিকো অনুৰোধ জনাইছো এইটো পৰীক্ষা ভালদৰে দিয়ক কাৰণ ল'ৰা ছোৱালীয়ে ধুনীয়াকৈ পৰীক্ষাটোত পাছ কৰিলে স্কলাৰশ্বিপ এটা পাব 48,000 টকা ভাবাচোন 4 বছৰৰ কাৰণে 12,000 টকা এনাই পাব পৰীক্ষাটো দিয়াৰ পিছত গতিকে সেইটো ভুল নকৰিবা পৰীক্ষাটো দিলেই নহ'ব পাছ কৰিবৰ কাৰণে চেষ্টা কৰিবা এতিয়া আমি মেইন প্ৰশ্নখিনি লিখি আহিছো হোৱাটছএপ বা SMS কৰিলে হ'ল ফোন কৰিলেও হ'ল ঠিক আছে ফোন কৰিলেও কৰিব পাৰিব গাৰ্জেনখিনিয়ে শুনি বিচাৰিব পাৰে বহুতে কিছুমান ভুৱাকে দি থাকে যিটো কোৰ্চ মানে কিছুমান বেছি থাকে লোৱাৰ প্ৰয়োজন নাই আমাৰ তাত একদম ফেথ আগৰ পৰা লৈছে আমি 1 বছৰ আগৰ পৰা ক্লাছ কৰি আছো এতিয়া এনএমএছ স্কলাৰশ্বিপ এক্সাম এডমিট কাৰ্ড কেনেকৈ পাবা ছাত্ৰ ছাত্ৰীসকল এডমিট যদিও তোমালোকৰ এতিয়া 5 নৱেম্বৰ বুলি দিয়া আছে কিন্তু পৰীক্ষাটো পিছুৱাৰ এটা চান্স আছে মই ভাবো পিছুৱাব লাগে আৰু যোৱা বছৰ বা তেনেকুৱা আগৰ হেৰি কৰি সম্ভাৱনা আছে বুলি কৈছো বাৰু যেতিয়া এডমিট কাৰ্ড আহে তেতিয়া মই জনাই দিম বাৰু কেনেকৈ এডমিট কাৰ্ডখন ডাউনলোড কৰিবা তোমালোকৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ কাৰণে এপ্লিকেশ্যন নাম্বাৰ যি আছে তোমালোকৰ যিটো ফৰ্ম ফিল আপ কৰোঁতে যে এখন এপ্লিকেশ্যন দিয়ে সেই এপ্লিকেশ্যনখন কিন্তু লাগিব তোমালোকে এইবিলাক সেইখন য'তে নথবা বহু ছাত্ৰতে পৰীক্ষাৰ পিছত কি মানে পৰীক্ষাৰ আগত এডমিট কাৰ্ড বিচাৰি হাহাকাৰ লাগে কাৰণ তেওঁলোকে সেইখন যেনেকৈ বিচাৰি নাপায় আৰু লগতে পাছপৰ্ট লাগিব পাছপৰ্ট মানে ডেট অফ বাৰ্থটো জানি দিয়া হয় পাছৱৰ্ডটো হ'লেও কিছুমান কম্পিউটাৰ দোকানে জানে যিহেতু সেইবিলাক লিখি দিয়ে পাছৱৰ্ডটো নাজানিলেও ডেট অফ বাৰ্থটো লিখি দিলেও হৈ যায় পাছৱৰ্ডটো আহি যায় সেইটো বাৰু চিন্তা কৰিব নালাগে আৰু কোনোবা ছাত্ৰ ছাত্ৰী যে আমাৰ অনলাইন ক্লাছত জড়িত হোৱা ছাত্ৰ ছাত্ৰীয়ে নাজানে মই আছোৱে মই আটাইখিনি সহায় কৰিম বুলি আহিছো গতিকে মই উলিয়াই দিম তুমি চিন্তা কৰিব নালাগে যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে নাজানে ইমান হাহাকাৰ কৰি থাকিব লগা কথা নাই মই তোমালোকক ধুনীয়াকৈ দি দিম তোমালোক আগতে তেনেকুৱা আছে PDF হিচাপে দি দিওঁ চাই দিওঁ সকলোৱে এডমিট কাৰ্ডখন পাই যায় কম একেবাৰে সহজকে গতিকে তোমালোকে যিসকল আছা ক্লাছত ইমান চিন্তা কৰিব নালাগে তোমালোকে পাই যাবা মই আটাইখিনি তোমালোকক দি দিম নেক্সট হৈছে এবাৰ কিমান এপ্লাই কৰিছে ছাত্ৰ ছাত্ৰীসকল যোৱা বছৰ যদি চাওঁ তেতিয়াহ'লে এপ্লাই কৰিছিল 12,288টা অৰ্থাৎ 12,288 জন ষ্টুডেণ্টে পৰীক্ষাটো এপ্লাই কৰিছিল ভাবা পোষ্ট আছে 2,411টা এপ্লাই কৰিছিল 12,288টা গতিকে পৰীক্ষা কিন্তু কিছুমানে নিদিয়ে কিয় নিদিয়ে
ধৰা হ'ল কিছুমানৰ কিবা পাছত ধৰা হ'ল কিছুমানৰ মানে বহুত দূৰ থাকে স্কুল যাব লাগে, বা কিছুমানে লগে তোক অনলাইন কৰিছে সেইকাৰণে অনলাইন কৰে, পঢ়া শুনা কাৰোবাৰ নাই শেহতীয়া পৰীক্ষা নিদিয়া হয়। গতিকে তেনেকুৱা ছাত্ৰ ছাত্ৰীও আছে। গতিকে তেওঁলোকৰ মিলাই কিবা 100 200 300 সিমান মান ছাত্ৰ ছাত্ৰীয়ে নকৰে। গতিকে যোৱাবাৰ ইয়াত 11,297টাই দিছিল পৰীক্ষাত, ঠিক আছে। প্ৰায় বহু ছাত্ৰতে 500 600 কেতিয়াবা নিদিয়ে। আৰু কোৱালিফাইড হৈছিল কিমান হৈছে MAT আৰু SAT মিলি কোৱালিফাইড হৈছে 6,066টা কোৱালিফাইডে হৈছে, কিন্তু পাছ কৰা নাই, মানে চিলেক্টেড হোৱা নাই। এখন চাৰ্টিফিকেট পাব। চিলেক্টেড হৈছিল মাত্ৰ 2,411টা পোষ্টে। এইটো গতিকে তোমালোকৰ উদ্দেশ্য 12,000 হয়, এবাৰ বেছি হ'বও পাৰে, কোনো কথা নাই, কিন্তু পঢ়িব লাগিব। তোমালোকে চোৱা, তোমালোকে কেনেকৈ পঢ়িব লাগিব কৈছো। এতিয়া আমাৰ ক্লাছতে জইন হৈ আছে যিখিনি ছাত্ৰ ছাত্ৰী, তেওঁলোকে এটা মানে হেৰি কৰিব পাৰিছে, এটা কম্পিটিশ্যন কৰিব পাৰিছে, কাৰণ ষ্টুডেণ্ট ভালেকেইটা আছে, তেওঁলোকৰ লগত তাত গম পাইছে। আৰু যিসকলে ঘৰত নিজে অকলে বহি পঢ়ি আছে, তেওঁলোকে গম পোৱা নাই কিমান ছাত্ৰ ছাত্ৰীয়ে কিমান পঢ়ি আছে। গতিকে সেইকাৰণে এটা লাগে, মানে এটা গ্ৰুপ ষ্টাডি এটা লাগে। সেয়েহে তোমালোকে তেনেকুৱাকে পঢ়িবা। গতিকে চিন্তা কৰিব নালাগে, পাছ কৰিবাই। আমি সকলোখিনি পঢ়াই দিছো, আৰু সহজখিনিতো সকলোৱে পাৰে, টানখিনিতে খেলাখন হয়, আৰু টাইমটো মেনেজমেণ্ট কৰাতে খেলখন হয়। গতিকে সেই খেলখন আমি শিকাই আছো। আমি ধুনীয়াকৈ আমাৰ ষ্টুডেণ্টখিনি ধুনীয়াকৈ পাছ কৰিব পাৰিব, চিন্তা কৰিব নালাগে। আৰু পৰীক্ষাত কেইজনকৈ বহাব এইটো এটা ডাঙৰ প্ৰশ্ন। পৰীক্ষাৰ বহাব 2জনকে বহাই ষ্টুডেণ্ট, চিন্তা কৰিব নাই, 2জনকে বহাই এখন বেঞ্চত। আৰু পৰীক্ষাৰ চেণ্টাৰ ক'ত হ'ব, সেই চেণ্টাৰটো তোমালোকৰ ওচৰে পাজৰে হ'ব, বহুত দূৰত নিদিয়ে। ওচৰে পাজৰে স্কুলত হৈ যাব, বা তোমালোকৰ ডিষ্ট্ৰিক্টৰ মেইন টাউনত হ'ব পাৰে। তেনেকুৱা হ'ব। যেতিয়া এডমিট কাৰ্ড আহিব, এই এডমিট কাৰ্ডৰ গোটাইখিনি তোমালোকক দিয়া থাকিব, চেণ্টাৰ ক'ত হ'ব, কি হ'ব, আটাইখিনি। আৰু পৰীক্ষাটো মেইনলি 10 বজাৰ পৰা 11:30লৈকে হয়। তেনেকুৱাকে আকৌ 1মান বজাৰ পৰা 10:30 হয়। গতিকে কেতিয়াবা অলপ খেলি মেলি হ'বও পাৰে, কোনো কথা নাই। যিয়ে নহওক, পৰীক্ষা চেণ্টাৰটো এডমিট কাৰ্ডত পাবা, আৰু ওচৰতে পঢ়িবা, দূৰত নপঢ়া। আৰু তোমালোকৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনি একেলগে বাৰু ওচৰা ওচৰিকে পঢ়িব পাৰিবা, সেইকাৰণে ভয় কৰিব নালাগে। ইমান কথা নাই, জাষ্ট পঢ়িব লাগিব। নপঢ়িলে পাছ কৰিব নোৱাৰা, সময় মেনেজমেণ্ট কৰিব লাগিব। সেয়েহে পঢ়ি থাকিবা, ঠিক আছে। স্কলাৰশ্বিপ, ভাল স্কলাৰশ্বিপ, অলপ পঢ়িয়ে যদি 12,000 টকাকে বছৰত পোৱা, কি লাগে, হয় নহয়? তুমি যদি পঢ়ি পোৱা, বা তুমি যদি নোপোৱা, লগৰটো যদি পাই, তোমাৰ খুব বেয়া লাগিব যে আমি যে পৰীক্ষাটো 2 মাহ বা এমাহ যদি পঢ়ি ভালকে দিলোহেঁতেন, আজি এই স্কলাৰশ্বিপটো পালো হয়, এটা ভাল মোবাইল ল'ব পাৰিলোহেঁতেন, এটা ভাল কিতাপ কানি আনিব পাৰিলোহেঁতেন, ভাল ড্ৰেছ এযোৰ পূজাত কিনিব পাৰিলোহেঁতেন। এইখিনি বস্তু এতিয়াই অলপ হেৰি কৰা। আমি দুখীয়া ঘৰৰ ছাত্ৰ ছাত্ৰী, তোমালোকো ময়ো, গতিকে আমি এইবিলাক বুজি পাওঁ, মানে কি হয়, পইচাটো কিমান ডাঙৰ বস্তু এইটো আমি গম পাওঁ। এতিয়া কিছুমান ধনী ঘৰৰ ছাত্ৰ ছাত্ৰী কথা নাই, 12,000 টকাহে কোনো কথা, 1 মাহতে তেওঁলোকে খৰচ কৰি দিব পাৰে। কিন্তু আমাৰ 12,000 টকাটো আমাৰ কাৰণে বহুত ডাঙৰ কথা। আৰু